হয়, মূল্যবৃদ্ধিৰ জুয়ে দহিত সমগ্ৰ ৰাজ্যবাসীক অত্যাৱশ্যকীয় সামগ্ৰীৰ যি মূল্যবৃদ্ধি সেই মূল্যবৃদ্ধিৰ কাৰণে জ্বলা কলা খাবলগীয়া হৈছে সাধাৰণ ৰাইজ। ক'ভিড কালত দেখা গৈছিল যে সাধাৰণ ৰাইজৰ যি আয় সেয়া সম্পূৰ্ণৰূপে বন্ধ হৈ গৈছিল, কিন্তু তাৰ বিপৰীতে এতিয়া দেখা গৈছে অত্যাধিক মূল্যবৃদ্ধিয়ে জ্বলা কলা খুৱাইছে সাধাৰণ যিসকল গ্ৰাহক আছে সেই গ্ৰাহকসকলক। প্ৰত্যেকটো সামগ্ৰীৰ দেখা গৈছে অত্যাধিক মূল্যবৃদ্ধিয়ে এতিয়া হাহাকাৰ কৰি থাকিবলগীয়া হৈছে সাধাৰণ গ্ৰাহকে। কি শাক পাচলিৰ পৰা আৰম্ভ কৰি মিঠাতেললৈকে প্ৰতিটো বস্তুৰ যি অত্যাধিক মূল্যবৃদ্ধি সেই মূল্যবৃদ্ধিয়ে জৰুলা কৰি পেলাইছে সাধাৰণ ৰাইজক। মই বৰ্তমান উপস্থিত আছোঁ ধুবুৰীত। ধুবুৰীতো দেখা গৈছে প্ৰতিটো সামগ্ৰীৰে যি দুই চাই দাম সেই দুই চাই দামৰ ফলত হাহাকাৰ কৰিছে গ্ৰাহকসকলে। মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাইছে। বজাৰত পুৱাৰে পৰা যদিও গ্ৰাহকসকল আহিছে, কিন্তু অত্যাধিক মূল্যবৃদ্ধিয়ে বিপাঙত পেলাইছে সাধাৰণ গ্ৰাহকক, কিয়নো প্ৰতিটো সামগ্ৰীৰ যি দাম পেট্ৰলজাত সামগ্ৰীৰ পৰা আৰম্ভ কৰি শাক পাচলিলৈকে প্ৰতিটো বস্তুৰে যি অত্যাধিক মূল্যবৃদ্ধি সেই মূল্যবৃদ্ধিয়ে কিন্তু সাধাৰণ ৰাইজক চিন্তিত কৰি তুলিছে। বজাৰত আহি তেওঁলোকে ভাবিবলৈ বাধ্য হৈছে আচলতে তেওঁলোকে বজাৰ কৰিব নে নাই, সেই তেনে পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু ইয়াৰ আমি সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ। আমি যিসকল ব্যৱসায়ী আছে আমি তেওঁলোকৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, আপোনাৰ ওচৰত আহিছোঁ। পিঁয়াজ 45-40 ইমান বেচে। তুলনাত বহুত দাম বাঢ়িছে, কিহৰ কাৰণে এনেকুৱা মূল্যবৃদ্ধি? এখন কৃষির কারণে দাম বাড়িছে, এটা কেমন করে কম আর কি। আমরা আনি 1-2 বস্তা করে পেঁয়াজ, কেমন করে দাম বাড়ছে এটা মহাজনে জানে। হয়, এয়া আছিল ব্যৱসায়ীসকলৰ মন্তব্য। তেওঁলোকে ইতিমধ্যে কৈছে পিঁয়াজ 40 টকাৰ পৰা 45 টকা বুলি কৈছে। মই আপোনাৰ ওচৰত আহিছোঁ। দাদা, ফুলকবি কেনেকৈ? ফুলকপি 60 টাকা কিলো পাইকাৰী? পাইকারি। পটল? পটল 30 টাকা। বন্ধাকবি? বান্ধাকপি 40 টাকা। আমি খুচরা কম কিয় দিম, কেনকৈ দিম? তেলৰ লিটার আছিল 40-45-50 টাকা, তেল 100 টাকা লিটার। যেইখানি গাড়ি ভাড়া আমার 5,000 টাকা, সেইখানি আমাক 10,000-11,000 টাকা লাগে। কম কেনেকৈ দিম? খাৰুপেটিৰ পৰা মাল আনো, এইকে 5,000 টাকা আনছো, এতিয়া 10,000 লাগে। দামটো তো তেলের ভাড়া দিতে আমাক ভাড়া দি মালটা বেচবা লাগবো। পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধিৰ ফলত খাদ্য সবজির দাম বেশি, পেট্রোল ডিজেলের মূল্যর বেশি, এই কারণে সবজির দামটো বেশি, গাড়ি ভাড়াটো বেশি। হয়, এইসকল আছিল ব্যৱসায়ী। তেওঁলোকে ইতিমধ্যে উল্লেখ কৰিছে যে পেট্ৰল ডিজেলৰ যি মূল্য সেয়া বৃদ্ধি হোৱাৰ লগে লগে যিসমূহ খাদ্য সামগ্ৰী আছে সেইসমূহৰ দাম বৃদ্ধি হোৱা বুলি তেওঁলোকে উল্লেখ কৰিছে। কিয়নো তেওঁলোকে যিহেতু খাৰুপেটীয়াৰ পৰা এইসমূহ সামগ্ৰী লৈ আহে বা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা এইসমূহ সামগ্ৰী লৈ আহে। পূৰ্বতে যদি তেওঁলোকৰ যি গাড়ী ভাড়া আছিল তাৰ তুলনাত বৰ্তমান সময়ত কিন্তু গাড়ী ভাড়া বৃদ্ধি পাইছে, যাৰ কাৰণে তেওঁলোকে অধিক দামত বিক্ৰী কৰিবলৈ বাধ্য হোৱা বুলি ইতিমধ্যে তেওঁলোকে উল্লেখ কৰিছে। আৰু বিভিন্ন গ্ৰাহক আছে, আমি তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম, গ্ৰাহকসকলৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিম। দাদা, আপোনাৰ বজাৰ কৰিব আহিছে, কি কি ল'লে? এই বন্ধাকবি লৈছোঁ, দাম কেনেকুৱা? 40 টাকা করে চাই আছে। মানে পূৰ্বৰ তুলনাত বৃদ্ধি পাইছে দাম? আগের থেকে বেশি, বহুত বেশি আছে। কি ক'ব, চৰকাৰক কি আহ্বান জনাব মূল্য বৃদ্ধিৰ? কি জানাম, এতে সরকার যদি কোনো ব্যবস্থা না করে, নাহলে তো আমার কোনো মরবো লাগবো, এতে কী করবো। এয়া আছিল সাধাৰণ গ্ৰাহকসকলৰ মন্তব্য। পূৰ্বৰ তুলনাত বহুত বৃদ্ধি পোৱা বুলি ইতিমধ্যে উল্লেখ কৰিছে। যদি সম্ভৱ হয় আমি আৰু গ্ৰাহকৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম, কিয়নো বজাৰত যিহেতু প্ৰতিটো সামগ্ৰীৰ যি মূল্যবৃদ্ধি সেই মূল্যবৃদ্ধিয়ে কিন্তু সাধাৰণ যিসকল গ্ৰাহক আছে সেই গ্ৰাহকসকলৰ লৈ প্ৰভাৱ পেলাইছে। আৰু গ্ৰাহক আছে। দাদা, মই আপোনাৰ ওচৰত আহিছোঁ। বজাৰত প্ৰতিটো বস্তুৰে যি মূল্যবৃদ্ধি হয়, কি মিঠাতেল বা শাক পাচলিলৈকে প্ৰতিটো বস্তুৰ মূল্যবৃদ্ধি, কি ক'ব? গোটেই বস্তুৰ মূল্যবৃদ্ধি হৈ আছে। এইটো টু চাম এক্সটেণ্ট চৰকাৰে দায়ী, টু চাম এক্সটেণ্ট নেচাৰেল কেলামিটিজ। কাৰণ এই শাক পাচলি এইটো গভৰ্ণমেণ্টৰ একো নাই, এইটো ৱেডাৰৰ কাৰণে হৈছে। কিন্তু বাদ বাকী যিবিলাক আছে, যেনেকৈ আমাৰ অইল আছে বা গেছ আছে, এইবিলাকৰ মূল্যবৃদ্ধি হ'লে আল্টিমেটলি এইটো এফেক্ট পৰে আপোনাৰ মানুহৰ ওপৰত। এই খেতিয়কবিলাকে বা এই যে মানুহ এইবিলাক দোকানদাৰী কৰি আছে, তেখেতে যে চেল কৰি আছে, তেখেতৰো নিজৰ খৰচ আছে। যিমান দিন গৈ আছে তেখেতৰ এইবিলাক এচেঞ্চিয়েল বস্তুৰ দাম বাঢ়ি আছে, তেখেতৰ সংসাৰ চলাৰ খৰচ বেছি হৈ আছে। সেইকাৰণে তেখেতৰো বেছি দামত বিক্ৰী কৰিব লাগে। তো মূল্যবৃদ্ধিটো এজ এ হোল ইট হ্যাড এফেক্টেড বোথ দি জেনারেল পাব্লিক as well as the consumers.
And for this, I think government is responsible. At the same time, weather is also responsible. এয়া আছিল সাধাৰণ গ্ৰাহকসকলৰ মন্তব্য। তেওঁলোকে ইতিমধ্যে তেওঁলোকৰ নিজৰ যি মতামত সেয়া কিন্তু আমাৰ প্ৰাগ নিউজৰ দৰ্শক আগত উল্লেখ কৰিছে যে চৰকাৰে এই ক্ষেত্ৰত নিয়ন্ত্ৰণ কৰিব লাগে, কিয়নো যিহেতু ক'ভিড কালত সাধাৰণ যিসকল ৰাইজ আছিল, ৰাইজসকল ঘৰত বহি আছিল, তেওঁলোকৰ ইনকাম সম্পূৰ্ণৰূপে বন্ধ হৈ গৈছিল। আৰু এতিয়া যি ধৰণে গ্ৰাহকে মূল্যবৃদ্ধিৰ ফলত মাধমাৰ খাবলগীয়া হৈছে, এয়া কিন্তু আৰ্থিকভাৱে জৰুলা কৰি পেলাইছে যিসকল সাধাৰণ গ্ৰাহক আছিল সেই সাধাৰণ গ্ৰাহকসকলক।